নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া ঘাঁহ কাটিব গৈছোঁ আমাৰ খোৱাবৰ কাৰণে। ইয়াতে আমাৰ বেগবোৰ আছে আৰু কটাৰীখন লৈছোঁ, মানে কাচি পোৱা নাই সেইকাৰণে কটাৰীখন লৈছোঁ। ঠিক আছে, বলকচোন আমি আজি ঘাঁহ অলপ কাটিও। ঠিক আজি বুলি নহয়, আমি সদায় ঘাঁহ কাটি থাকোঁ। আমাৰ ভাইটি আৰু মই সদায় আহোঁ, আহি পেলাই এতিয়া আমি সোমাইছোঁ মাকৈ তলিত। ঠিক আছে, মাকৈৰ হেৰিত সোমাইছোঁ, আপোনালোকৰ খেতিত। মাকৈ খেতিত অলপ ঘাঁহ পোৱা যাব। দুবুৰী বনবোৰ শহাপহুৱে মানে দুবুৰী বনবোৰ খাই বেছি ভাল পায়। এতিয়া বলক আমি এতিয়া ওলাই যাওঁ। প্ৰথম ইয়াতে আছে, পাই গৈছোঁ। ইয়াতে সৰু সৰু দুবুৰী বনবোৰ আছে, আপোনাক দেখাই দিছোঁ কেনেকুৱা ধৰণৰ দুবুৰী বন। স্ক্ৰীণত দেখাই দিছোঁ এইবোৰ চব এনেকুৱা ধৰণৰ দুবুৰী বনবোৰ, মানে গৰু হওক ছাগলী হওক বা আপোনাৰ শহাপহুবোৰে খাই ভাল পায়। এতিয়া আমি কি কৰিম, কটাৰীৰে অলপমান কাটিলোঁ এটা মোনাত, এটা দেখাই দিছোঁ আপোনালোক। এইখিনি অলপ কাটিলোঁ আৰু অলপ কাটিম, কাটি পেলাই আমি ঘৰত যাম আৰু। তেনেকুৱা বলক ভিডিঅ'টো আপুনি চাই আহক। ঠিক আছে, প্ৰথমতে ইয়াতে হাতেদি কাটিব পৰা যাব। হাতেদি উঠালে এনেকৈ হাতেদি টানি টানি উঠাব পাৰিতো, এনেকৈ টানি টানি উঠাব পাৰি। টানি টানি বহুতখিনি উঠাব পৰা যাব। মাকৈ খেতি আপোনাৰ দেখা যায়, মাকৈ এইটো এটা মাকৈ, ইয়াতে এইটো এটা কোমল মাকৈ লাগি আছে, চব কোমল হৈ আছে এইগিলা। সেয়া এইটো এটা কোমল মাকৈ, পূৰা গ্ৰীণ নেচাৰেল ভিউ। এতিয়া কাটো এটা এটা কৰি। প্ৰথমতে দুবুৰী বন, শহাপহুৰ কাৰণে বেষ্ট দুবুৰী বন। মই আপোনালোকক ভালকৈ দেখাই আছোঁ। এইটো শহাপহুৰ কাৰণে বেষ্ট হ'ল আপোনালোকৰ দুবুৰী বন। ঠিক আছে, দুবুৰী বনটো যিমানে খুৱাব সিমানে কি পটাব ডাঙৰ শহাব। আৰু মানে কি শহাপহুক আপোনালোকে যিমান খুৱাব সিমানে দিব লাগে, খাই থাকে মানে। আমি সদায় দুই বস্তা এক মোনাকৈ লৈ যাওঁ, একদিনত খাই দিয়ে। তিনিটা আছে আমাৰ ঘৰত, তিনিটাই মানে বহুত খায় মানে ধামধুম। এতিয়া এইকেইটা লওঁ, মানে হাতেৰে উঠাব পাৰি আৰু এইখিনি। এইবিলাক দেখা পাইছে আপোনালোকে, এইবোৰ আপোনালোকে খাব পাৰে ধুনীয়াকৈ। আপোনালোকে নাখাব, চৰি, শহাপহুৰ কাৰণে। তাৰপিছত আৰু ভিতৰত সোমাই যাব লাগিব, আৰু অলপ ভিতৰত সোমাই যাওঁ। এইফালে চাওক আপোনালোকে কি ধুনীয়া ধুনীয়া হৈছে কোমল কোমল দুবুৰী বন। এনেকৈ আমিতো উঠাম ধুনীয়া কৰি, এটা এটাকৈ উঠাওঁ, এটা এটাকৈ উঠাম। আপোনালোক গাঁৱৰ ভিউবোৰ দেখাৰ চেষ্টা কৰিম। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে আমি গাঁৱৰ ভিউবোৰ দেখাম। গাঁৱৰ যোনটো পৰিৱেশ বহুত ধুনীয়া। আৰু কোনোবা যদি ল'ৰা ছোৱালী যদি গাঁৱত থাকে তোমালোকৰ কাৰণে এটা ভালেই খবৰ। গাঁৱত মানে কি হয়, কম শান্তি পৰিৱেশ, গাঁৱৰ নিচিনা শান্তি পৰিৱেশ ক'ত নাই। আৰু যদি মন যায় এনেকৈ আপুনি মাকৈ খাব পাৰে। এই মাকৈ ফুল চাওক, ইয়াতে সৰু, একেবাৰে সৰু। এইটো মই পুৰি খাবৰ কাৰণে ভাল হৈছে আৰু মাকৈটো পুৰি খাব বঢ়িয়া আছে। মাকৈ খেতি, আৰু ইফালে আপোনাৰ লগতে এতিয়া বড়ো ধানৰ খেতি কৰি আছে, আৰু কুঁহিয়াৰৰ খেতি আছে, আৰু গাঁৱৰ মানে লাও খেতি কিবা কিবি শাক পাচলি থাকে আৰু এইবিলাক ঘৰে ঘৰে চবৰে আজিকালি। এই চাওক কিমানখিনি ওলালোঁ, এইখিনি ওলালোঁ। হাতেদি টানি উঠাব পাৰি না মাকৈ তলিত সোমাই পেলাই। এতিয়া মানে চোৱা কি হৈছে, মাকৈ খেতিত মানে আহিলে কম পাব। কোনোবা যদি আহে ভাবিছে যে মাকৈ খেতিৰ তলত এই দুবুৰী বনবোৰ পাই ল'ব পাৰিব। কিন্তু কথা হ'ল এতিয়া বৰষুণ ছিজন নাই, বাৰিষা সময়ত কি হয়, অকণমান বৰষুণ দিলে দুবুৰী বনটো বেছিকৈ গজি আহে। তেতিয়া অলপ ভাল, তেতিয়া মানে অলপ এইকৈ ছিঙিবৰ কাৰণে ভাল হয়, ওখ হয়। তেতিয়া খাটা বহুত মানুহে লৈ যাই থাকে, বহুত মানুহ যায় মানে। চবৰে গৰু আছে, তাৰপিছত চবৰে কি আছে, হাঁহ ছাগলী পাৰ এইবোৰ থকাৰ কাৰণে চবকে কি লাগে, দুবুৰী বনটো লাগে বা ঘাঁহ লাগে। এতিয়া আমি শহাপহুৰ কাৰণে লৈ যাইছোঁ, সেইকাৰণে দুবুৰী বন লাগে। যেতিয়া গৰু চৰি থাকিলে আমি এইবিলাকো লৈ যাব পাৰিলোঁ হয়, এইবিলাক চব লৈ যাব পৰা গ'ল হয় আৰু। এতিয়া ইয়াতে মই থলটো লৈছিলোঁ, এইখিনি এতিয়া আমি মোনাত থওঁ আৰু ল'ব লাগিব। এইখিনি আমি মোনাত ভৰাওঁ, এইটো মোনাত দুটা মোনা লৈছোঁ। আৰু মই সেইফালে যাওঁ, এতিয়া আপোনাক দেখাইছোঁ, ইফালে যাওঁ এতিয়া, আৰু অলপমান ভিতৰত যাম মই। কোনো নাই ইয়াতে পৰিৱেশত, একদম মাকৈৰ ভিতৰত আছোঁ। এইটো সূৰ্য আৰু এতিয়া লাহে পিছত ডুব যাব। এই মানুহ চাৰে চাইডে কোনো নাই, পথাৰৰ মাজত আমি অকলে। এতিয়া কথা হ'ল এইখিনি কৰিলোঁ, এইখিনি আমি কৰি পেলাই মানে আপোনালোকক আমাৰ এইখন পথাৰৰ পৰা যেতিয়া বাহিৰত যাম তেতিয়া আপোনালোকক নেক্সট ভিডিঅ'টোত দেখাই আছোঁ। ঠিক আছে, নেক্সট ভিডিঅ' এইটো ভিডিঅ'ই পাব, নেক্সট ক্লিপটোত পাব। ঠিক আছে, আপোনালোক আমি এতিয়া কি কৰিলোঁ, ওলাই আহিলোঁ আমাৰ এই এখন পথাৰৰ পৰা। ঠিক আছে, এই ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু অলপমান চাওঁ, এইখিনি আধা মোনা হ'ল,
আৰু অলপমান মোনাত ভৰাই পেলাই লৈ যাব পাৰিলে ভাল লাগিলে ঠিক আছে আহকচোন এইটো মাকৈটো চেক কৰোঁ সেই মাকৈ খেতিখিনি কৰা আছে তাতে চেক কৰোঁ ইয়াত ধান চান ৰুইছে কিছুমানে বোলো ভাগৰ লাগি যায় বহুত এনেকৈ আৰু চাইকেলখন আমাৰ চাইকেল সেইখন তাত থৈ দিছোঁ দেখা পাইছেনে নাজানো চাইকেল তাতে আছে কেমেৰা ঢুকি নাপায় যদি আৰু এতিয়া আমি কি কৰিম এইটোত নহ'লে ইফালে সোমাম এইটো সোমাম দেখা ইয়াতে আমি সোমাম এতিয়া ইয়াতে ভিতৰত দুবৰি বন আছে বহুতখিনি ইফালে এইবিলাক মানে চাফা কৰিছে মানে এই কি কয় মানুহ লগাই পেলাই মানুহ মানে ভিতৰত কামলা লগাই পেলাই চাফা কৰি দিছে ইফালে চাফা কৰা নাই ইফালে আছে এতিয়া এই কোনোবাই অকণমান বিয়াৰ খাইছে বিয়াৰৰ বটল পৰি আছে এইটোতে এতিয়া আছো না হা অঁ ইয়াতে আৰু হেৰি কৰোঁ এইখিনিৰ পৰা উঠাওঁ এটা কৰি তামান গৰম আৰু এনেই মাকৈত মানে বেছি গৰম মাকৈৰ পৰা বহুত গৰম এতিয়া আপোনালোকে যেতিয়া মাকৈ পকি যাব মানে পুৰঠ হৈ যাব তেতিয়া কি হ'ব মাকৈবোৰ চিধা ছিঙিব আমি কিনিবা হোৱাতে আগতে আহিছিলোঁ বাৰু এতিয়া আৰু কম আহোঁ আগতে বহুত আহিছিলোঁ আমাৰ খুৰাহঁতৰে অলপ আছে খেতি তেতিয়া মানে আহোঁ দিনটো আমি কাম কৰোঁ ইয়াতে তাৰপিছত ভাত পানী খাই লৈ কাম কৰোঁ যেতিয়া মানে এইবিলাক কৰা হয় যে পূৰা গৰম সেইটো মানে আপোনালোকক অনুভৱ কৰা নোৱাৰোঁ কৈ দিব নোৱাৰে কিমান এনেকুৱা গৰম লাগে এতিয়া অলপ এইখিনি 2 বস্তা হ'ল 2 বস্তা হ'লে 2টা মোনা এইটো 40 আছে এইটো অলপ হাফ হৈছে আৰু এইটো হাফ ফুল কৰিব লাগিব অকণমান বেলেগ চাইডত যাওঁ সেইফালে যাওঁ নেকি এবাৰ চাই হ'ব নেকি সেই চাইডত এতিয়া আমি সেইটো চাইডত যাম বৰক ৰাইজসকল এতিয়া আমি কুঁহিয়াৰত আহিলোঁ কুঁহিয়াৰ খেতিত আৰু কুঁহিয়াৰ খেতিত আহি আমি কি কৰিলোঁ কুঁহিয়াৰ অলপ কাটিলোঁ মানে আমাৰ সহাটোৰ কাৰণে অকণমান সহায় কৰিলে কম খায় কিন্তু ছাগলীৰ কাৰণে অকণমান ল'লোঁ বেছি নালাগে আৰু এতিয়া কুঁহিয়াৰ খেতি কুঁহিয়াৰ পৰা লাগি আছে মানে কি এইবোৰ যোৱা বছৰে খেতি হয় ইয়াতে জাষ্ট ওপৰে অলপ দুই এডাল নতুন হৈছে এতিয়া পৰি আছে সেইবিলাক এয়া পৰি আছে আৰু আমি খাই যাওঁ কিন্তু এতিয়া আমি খাব মনো নাই এতিয়া কিমান খাব আৰু খাই ইচ্ছা নহয় যায় এইবোৰ খেতি এতিয়া এইখিনি অলপমান মই লৈ যাম কুঁহিয়াৰৰ পাত আৰু আমাৰ কুঁহিয়াৰ পাত কাটো এইবোৰ আছে মই আপোনালোকক দেখাইছোঁ অকণমান কুঁহিয়াৰ পাত কাটি লৈ যাওঁ এইখিনি কাটি দিব অলপমান এতিয়া আমি কুঁহিয়াৰ পাতখিনি কাটি লওঁ তাৰপিছত আপোনালোকক ভিডিঅ'টো কণ্টিনিউ গাইজ ফাইনেলি আমাৰ হৈ গ'ল ঠেলি ভৰাই লৈছোঁ এতিয়া আমি যাম ধুনীয়াকৈ ওলাই আৰু আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু অহাকালিত ভালদৰে ভিডিঅ'বোৰ লৈ থাকিম কাৰণ আমি ইমান এক্সপাৰ্ট নহয় যে আমি ইউটিউবত ভালকৈ আহিছোঁ বা আমাৰ ছ'চিয়েল মিডিয়াত আহিছোঁ ভালকৈ ভিডিঅ' কেনেকৈ বনাব লাগে আমি নাজানো বাৰু কিন্তু ট্ৰাই কৰিম আপোনালোকক ভিডিঅ' দেখাবৰ কাৰণে কাৰণ আজি কেমেৰা ধৰিব পৰা নাই কালি চাগে পাৰিম ভালদৰে আৰু কেমেৰা ধৰাৰ কথা নহয় মানে স্পষ্টকৈ কথাবোৰ কোৱা বা ভালদৰে মানে কথা চিন্তা ভালদৰে কোৱা টপিকটো ভালকৈ প্ৰেজেণ্টেশ্যন কৰা সেইটো আমি জানা নাই ভালদৰে যিখিনি পাৰিছোঁ বাৰু কৰিছোঁ আৰু বলক এতিয়া আজিলৈ এইখিনি আছিল কাৰণ সন্ধিয়া হৈ গ'ল আপুনি দেখা পাইছে সেয়া সূৰ্য এতিয়া ডুব যাব আৰু আমিও এতিয়া যাব ওলাই আছোঁ এনেকৈ আৰু যাওঁ আজি দিনটো এনেকৈ গ'ল মানে দিনটো এনেকৈ গৈছে বহুত বেয়াকৈ গৈছে ভালদৰে গৈছে বেয়াকৈ গৈছে খাই লৈ গৈছে আৰু ভালদৰে এতিয়া আৰু টেনশ্যন নাই আমাৰ দায়িত্ব আছিল আজি আমাৰ সদায় দায়িত্ব থাকে শহাপোৰ কাৰণে ঘাঁহ অনা পাত অনা গছৰ পাত পাকৰি গছৰ পাত পাকৰি গছটো খোৱাৰ কাৰণে নহয় পাকৰি গছটো দিছে আপোনাৰ পাকৰি গছৰ পাতটো ছাগলীৰ কাৰণে এতিয়া ছাগলীৰ কাৰণে অকণমান লৈছোঁ আমি মই যেনেকৈ আমাৰ কি আছে মাকৈ পাত লৈছোঁ তাৰপিছত আৰু হেৰি লৈছোঁ ঘাঁহ অলপ লৈছোঁ সহায়টো ইমান ঘাঁহ নাখায় তথাপিও অকণমান দিম বাৰু সহায়কো দিম চবকে দিম সৰহকৈ ভগাই দিম খাব ধুনীয়াকৈ আজিলৈ এইখিনি আছে থেংক ইউ ছ' মাছ নেক্সট ধন্যবাদ